কেতিয়াবা আলু পিটিকা থাকি যায়, আমি দুপৰীয়া খোৱাৰ পিছত অলপ আলু পিটিকা থাকি যায়। এইখিনি আকৌ গধূলি খাব নোৱাৰি, কাৰণ ইয়াত পিঁয়াজৰ কেঁচা এটা গোন্ধ আহে। সেইকাৰণে ভাবিলোঁ আজি এটা খুব ধুনীয়া ৰেচিপি বনাওঁ। তাৰ কাৰণে ইয়াত মই আটা লৈছোঁ, একাপ আটা লৈছোঁ আৰু 1/4 কাপ মই বেচন লৈছোঁ আৰু অলপ আজৱাইন দি দিছোঁ আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ আৰু অলপ আচাৰী মছলাৰ যিটো আচাৰৰ মছলা থাকে সেইটো অলপ মছলা দিছোঁ আৰু অলপ হালধি আৰু অলপ জলকীয়াৰ গুড়ি দিছোঁ আৰু দি পেলাই অলপ নিমখ দিছোঁ যিমানখিনি দৰকাৰ হয় আৰু দি ইয়াত অলপ গৰু ঘিউ দি দিছোঁ বা বাটাৰ দিব পাৰে। আৰু এতিয়া অলপ পানী দি পেলাই এটা বেটাৰ বনাই ল'ম খুব ধুনীয়াকৈ। আৰু এতিয়া গোটেইখিনি ভালকৈ এটা গুলি ল'ম। আমি কেতিয়াবা স্কুল টিফিনতো এই ৰেচিপিটো দিব পাৰোঁ। বহুত দেৰিলৈকে কোমল হৈ থাকে আৰু থাকি যোৱা বস্তুৰে আমি বহুত ধৰণৰ বস্তুও বনাব পাৰি। আৰু এয়া চাওকচোন, বেটাৰটো মই এই ধৰণে অলপ লিকুইডকৈ বনাই দিছোঁ, লিকুইডকৈ। আৰু এইটো চাওক, তাৰ কনচিষ্টেঞ্চি এনেকুৱাই হ'ব লাগে। আৰু এতিয়া এইটো পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া মই এখন টাৱা পাতিছোঁ, তাতে মই অলপ তেল লগাই লৈছোঁ বা বাটাৰ লগাই ল'ব পাৰে। আৰু এতিয়া এইটো অলপ তেল লগাই তাৰপিছত এতিয়া মই 2 হেতামান এই ধৰণে দি দিছোঁ। দি পেলাই অলপ এইখন কৰি দিম, লাহে লাহে মেলি দিম। আৰু ইয়াত যদি আপোনালোকে কোনো চব্জি ব্যৱহাৰ কৰিব পাৰে। মই অকল আলু পিটিকাখিনি আছিলে সেইখিনি দিয়ে বনাইছোঁ। তাৰপিছত এইখন অলপ দেৰি ঢাকি দিব, তাৰপিছত অলপ তেল দিব, নিদিলেও কোনো কথা নাই। অলপ তেল দি তাৰপিছত এইখন কৰি দিব, লুটিয়াই দিব। এই ধৰণে অলপ তেল দি তাৰপিছত এইখন লুটিয়াই দিব। আৰু চাওকচোন কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু অলপ এই ধৰণে প্ৰেছ কৰি দিব আৰু গেছৰ ফ্লেমটো মিডিয়াম টু হাই থ'ব। আৰু খুবেই ধুনীয়াকৈ অতি সোনকালে কেইবাখনো হৈ যায়গৈ। গধূলি চাহৰ লগত খাবলৈও ল'ৰা ছোৱালীক এই ধৰণে বনাই দিব পাৰে বা স্কুল টিফিনতো এইটো বনাই দিব পাৰে। খুব সহজ আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব খাবলৈ। আৰু আচাৰ বা যিকোনো বস্তুৰ লগত এইটো টিফিনত দিব পাৰে বা এনেই খাব পাৰে। আৰু কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চাওকচোন ইমানেই ছফ্ট, ইমান কোমল, এয়া চাওক হাতৰ মুঠিত পূৰা সোমাই যায়, ইমানেই কোমল হয় এই ধৰণে বনালে। আৰু বেচনটো দিলে মানে বেছি টেষ্ট হয়।